কপিগণ এই দুৰন্ত অসুৰে আনৰ ভয়ত কেনেদৰে ঘৰৰ ভিতৰলৈ কৰিলে গমন মায়াবী অসুৰে ভাবিছিল তোমাক আৰু মোক ৰণত কৰিব পৰাজয় কিন্তু পালে আজি তাৰ উচিত প্ৰতিফল তথাপি ভাই দাদা পলাল যদিও সেই মায়াবী অসুৰ ৰক্ষা আছি মই নিদিম কদাপি দাদা নিজেই প্ৰৱেশী মই ঘৰৰ ভিতৰে পৰীক্ষা কৰিম কিমান শক্তি ধৰে সেই মায়াবী অসুৰে কিন্তু দাদা নহয় কপিৰাজ বীৰ পুত্ৰ হনুমান থাকোঁতে নালাগে যাব অকলে গৰ্তৰ ভিতৰে সেয়েহেতু দিয়ক অনুমতি যাওঁ মই আপোনাৰ সহায় বাবে হনুমান কপিৰাজ নকৰিবা তুমি চিন্তা অমূলক কাৰ সাহসে এই বলিক ঘটাব মৰণ গতিকে ভাই সুগ্ৰীৱ দাদা হনুমান কপিৰাজ আৰু জাম্বৱন থাকা তোমালোকেই ঘৰৰ বাহিৰত কিন্তু দাদা যোৱা যদি তুমি ৰণ কৰিবলৈ গৰ্তৰ ভিতৰে তেন্তে কেনেদৰে বাৰু আমি গম পাম ৰণৰ ফলাফল শুনা ভাই সুগ্ৰীৱ দাদা যদি নিধন হওঁ মই সেই অসুৰৰ হাতে তেন্তে বগা ৰক্ত দেখিবা ঘৰৰ বাহিৰে দাদা আৰু যদি নিধন হয় সেই মায়াবী অসুৰ তেন্তে ৰঙা ৰক্ত দেখিবা ঘৰৰ ভিতৰে এতিয়া থাকা কপিগণ আৰু শুনা কপিৰাজ মোৰ অপৰ্তমানত ভাই সুগ্ৰীৱে তোমালোকক কৰিব শাসন কপিৰাজ কপিৰাজ অচিৰেই শত্ৰুক নিধন কৰি ৰাজ্যত উপস্থিত হ'ব বেশ থাকা কপিগণ ময়ো যাওঁ সেই ঘৰৰ ভিতৰে